ভিউয়াৰ্ছ নমস্কাৰ আপোনালোক আটাইকে ডেলিকেসি কিচেনলৈ স্বাগতম জনাইছো কেনে আছে আপোনালোক আশা কৰো আটাই ভালে কুশলে আছে আজি আপোনালোকলৈ মই এটি পনীৰৰ ৰেচিপি লৈ আহিছো এটো হৈছে শাহী ক্যাপসিকাম পনীৰ এই পনীৰৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ হয় সেইখিনি আপোনালোকক দেখুৱাই আছো এয়া 250 গ্ৰাম পনীৰ লৈছো এয়া কাজু আৰু আফুগুটি পেষ্ট কাজু প্ৰায় 14-15 মান লৈছো আৰু আফুগুটি 2 টেবুলস্পুন আৰু 15-20 মিনিট মান আগতে এটো তিয়াই থৈ দিছিলো এয়া 1 টেবুলস্পুন জিঞ্জাৰ পেষ্ট তাতে দুটা জলকীয়া দি পেলাই এডৰ পেষ্ট কৰি লৈছো এয়া ক্যাপসিকাম আধা টুকুৰা এডৰ সৰু সৰুকৈ কুটি লৈছো 1 কাপ ফ্ৰেছ ক্ৰীম আধা কাপ গাখীৰ जीरा पाउडर निमख 2 टेबलस्पून बटर रेड चिली पाउडर रिफाइंड ऑयल और गोटा जीरा प्रथमते पनीरखिनि हाफ फ्राई करि लम एया म गैसটো অন কৰি এতিয়া এয়া তেল দিলো তেলখিনি অলপমান গৰম হলে তাতে পনীৰখিনি দিম এয়া এই পনীৰখিনি মই দি আছো বেছি ৰঙচুৱা কৰিব নালাগে অলপ ব্ৰাউন কালাৰ হলেই হ'ব ফ্লেমটো অলপ কমাই ৰাখিব নহলে বেছি দি থলে পুৰি যাব পাৰে পনীৰখিনি এয়া চাওকচোন পনীৰখিনি প্ৰায় ভজা হৈছে এই গতিকে এইখিনি মই এতিয়া নমাই থম এতিয়া মই কেৰাহীত আৰু অলপমান ৰিফাইন দি ল'ম তাৰ পিছত তাতে আকৌ মই বাটাৰো দিব লাগিব এয়া বাটাৰ প্ৰায় 2 টেবুলস্পুন মান লাগিব অইলৰ লগত যেতিয়া আপুনি বাটাৰখিনি দিয়ে তেতিয়া বস্তুটো গ্ৰেভিটো খুব ভাল হয় টেষ্টটো ভাল হয় এতিয়া তেলখিনিত মই 1 টিস্পুন গোটা জিৰা দিলো জিৰাখিনি ফুটাৰ পিছত এইদৰে ইয়াত মই আদা আৰু জলকীয়া পেষ্টখিনি অলপমান পানী মিক্স কৰি এইদৰে দি দিলো হালকৈ অলপমান ভাজিব লাগিব তেতিয়া আদাৰ কেঁচা গুণটো আৰু জলকীয়া কেঁচা গুণটো যাব এইদৰে 2 মিনিট মান ভাজিব এয়া আদা আৰু জলকীয়া পেষ্টখিনি প্ৰায় ভজা হৈছে এতিয়া এইখিনিত কাজু আৰু আফুগুটি পেষ্টখিনি দি দিব অলপমান ভালদৰে ভাজিব প্ৰায় 2 মিনিট মান ভাজিব লাগিব এইখিনি এতিয়া ইয়াতে जीरा पाउडर 1 টিস্পুন দিয়ক তাৰ পিছত 1 টিস্পুন ৰঙা জলকীয়া গুড়ি আৰু নিমখ টেষ্ট অনুযায়ী দিব প্ৰথমতে অলপই দি চাব এতিয়া এইখিনি গুটেইখিনি মিক্স কৰক ভালদৰে অলপ দেৰি ভাজিব লাগিব 2 মিনিট মান ভাজিলে হ'ব এইদৰে এইখিনি ভজা হৈছে এতিয়া ইয়াতে ক্যাপসিকামখিনি দি দিয়ক আৰু ক্যাপসিকামখিনি ভালদৰে ভাজিব এতিয়া ঢাকনি দি দিয়ক আৰু প্ৰায় 1-2 মিনিট মান এইদৰে ভাজক এতিয়া ঢাকনিখন আঁতৰাই দিয়ক অলপমান দাই দিয়ক আৰু এই যে মিক্সিত যে পেষ্ট কৰিছিলো কাজু আৰু আফুগুটিখিনি তাতে অলপমান পানী দি
সেইখিনি ইয়াতে আকৌ দি পেলাই ভালদৰে মিক্স কৰক। এতিয়া এইদৰে অলপমান লাৰি দিছোঁ। তাৰপিছত আকৌ ঢাকনিখন অলপমান মাৰি দিয়ক আৰু জুইটো অলপ কমাই দিয়ক। 1-2 মিনিটমান এইদৰে ঢাকনি দি থৈ দিয়ক। এতিয়া এই ঢাকনিখন আঁতৰাই দিলোঁ আৰু অলপমান এইদৰে লাৰি দিম। এয়া লাৰি দিছোঁ। এতিয়া মই এইখিনি এটা দৰকাৰী বস্তু এড কৰিম। সেয়া হৈছে চেনি। চেনি প্ৰায় আপোনালোকে 2-3 চামুচমান দিব। অলপমান মিঠা হ'লে ভাল হয়, যিহেতু এইটো অলপমান মিঠা মিঠা হয়। এইদৰে ভালদৰে মিক্স কৰি দিয়ক। এইদৰে এতিয়া এইখিনিত পনীৰখিনি দিম। এয়া পনীৰখিনি দি ভালদৰে লাহে লাহে লৰাই দিব। বেছি জোৰকৈ নিদিব, লাহে লাহে লৰাই এইদৰে ভালদৰে লাহে লাহে লৰাই দিব, মিক্স কৰিব। এতিয়া আকৌ 1-2 মিনিটমানৰ কাৰণে এইদৰে ঢাকনি মাৰি দিম। এতিয়া ঢাকনিখন এইদৰে দাঙি তাৰপিছত প্ৰায় হৈছেগৈ আৰু ইয়াতে আৰু এটা বস্তু মিক্স কৰিব লাগিব। সেইটো হৈছে গাখীৰ। এয়া আধা কাপ যে মই গাখীৰ লৈছিলোঁ, সেয়া ইয়াতে দি পেলাই লাহে লাহে লৰাব লাগিব। লাহে লাহে এইদৰে লাহে লাহে লাৰি দিয়ক। এয়া এইখিনি প্ৰায় হৈছেগৈ আৰু এতিয়া মই ইয়াতে মিক্স কৰিম আপোনাৰ ক্ৰীম, 1 কাপ ফ্ৰেছ ক্ৰীম। এইদৰে ক্ৰীমখিনি দি লাহে লাহে ভালদৰে লৰাব লাগিব, মিক্স কৰিব লাগিব। এয়া এইখিনি প্ৰায় মোৰ হৈছেগৈ। ইয়াতে এটা মানে অতি ইম্পৰ্টেণ্ট বস্তু এটা মিক্স কৰিব লাগিব। এয়া হৈছে কচুৰি মিঠি। এইদৰে পেকেটত পোৱা যায়। এইদৰে অলপমান মোহাৰি হাতেৰে কচুৰি মিঠিখিনি অলপমান ওপৰত ছটিয়াই দিব। খুব সুন্দৰ গোন্ধ ওলায়। এয়া ওপৰত এনেদৰে দিব। এয়া কচুৰি মিঠি পোৱা যায় বজাৰত। এয়া মোৰ শাহী কেপচিকাম পনীৰ ৰেডি হৈ গ'ল। এয়া মোৰ শাহী কেপচিকাম পনীৰ। আপোনালোকে খাই চাব আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ কমেণ্ট কৰি জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, নতুন ৰেচিপি লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ। আটাই ভালে কুশলে থাকক, সুস্বাস্থ্যৰে থাকক।